হাইলাকান্দি চহৰত সুদীৰ্ঘ ৫৬ বছৰ ধৰি অনিশ্চয়তাত বসবাস কৰা নগা ৰংমাই জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন। হাইলাকান্দি নগৰৰ ১ নং ৱাৰ্ডত থকা ৩৫টা পৰিয়ালক স্থায়ীভাৱে বসবাস কৰাৰ বাবে ১ বিঘা ১২ কঠা ভূমি আবণ্টন দিয়ে ৰাজ্য চৰকাৰে। আজি হাইলাকান্দি জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে এই ভূমিৰ কাগজসমূহ হস্তান্তৰ কৰে। যোৱা ৫৬ বছৰে এই জনগোষ্ঠীৰ পৰিয়ালসমূহে অস্থায়ীভাৱে বাস কৰি আহিছিল এই অঞ্চলটোত। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আৰু প্ৰশাসনৰ বিশেষ প্ৰচেষ্টাৰ ফলস্বৰূপে তেওঁলোকৰ স্থায়ী বসবাসৰ সপোন পূৰণ হ'ল। আজি হাইলাকান্দিৰ অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদীপ ৰায়ে ২০২৩ চনৰ ১৬ ছেপ্টেম্বৰত এই সম্পৰ্কে চৰকাৰী অনুমোদনৰ প্ৰক্ৰিয়া আৰম্ভ হয় বুলি জানিবলৈ দিয়ে। ২০২৪ চনৰ ১০ ডিচেম্বৰত চৰকাৰে আনুষ্ঠানিকভাৱে জমি আবণ্টনৰ অনুমোদন দিয়ে। ৰংমাই নগা ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি জুম্পাও কাবুয়ে চৰকাৰৰ লগত জিলা প্ৰশাসনক ধন্যবাদ জনায়। হাইলাকান্দিত মিউনিচিপাল বোৰ্ডৰ আণ্ডাৰত যিমান চাফাই কৰ্মী বা ক্লিনিং ভলাণ্টিয়াৰ্ছরা যারা আছে তেখেতে অল আসাম ৰংমাই নাগা ষ্টুডেণ্টছ ইউনিয়নৰ আধাৰত আহি পেলাই আমাৰ গভৰ্ণমেণ্টক এটা এপ্লিকেশ্যন দিছিলে, যি এপ্লিকেশ্যনত তেখেতে ল্যান্ড ফর সেটেলমেন্ট বিচাৰিছিলে। অল দ্য এমপ্লয়িজ হু আর ক্লিনিং এমপ্লয়িজ অফ দ্য মিউনিচিপালিটি তেখেতে নাগা এবং ইন্ডিজিনিয়াস পিপল। তো আমাৰ গভৰ্ণমেণ্টে এইটো অলপ সিৰিয়াছলি চালে আৰু চাৱাৰ পিছত তেখেতে ডিসাইড কৰিলে যে আমাৰ এমপ্লয়িবিলাকক তেখেতে পাৰ্মানেণ্ট সেটেলমেণ্ট দিব। তেখেতৰ হিষ্ট্ৰীটো হ'ল 1968 সালত আমাৰ হাইলাকান্দিত ৱাৰ্ড নাম্বাৰ 1 ৰংমাই নাগা কলনী যিটো আছে তাত আমাৰ প্ৰাক্তন বিধায়ক লেট সন্তোষ কুমাৰ ৰায় তেখেতে তাত বহিবলৈ জাগা দিছিলে এবং তাৰ পিছত তেখেতে এইটো যুঁজি আহিছে যে তেখেতৰ পাৰ্মানেণ্ট সেটেলমেণ্ট হ'ব লাগে। এইটো সিৰিয়াছলি দেখাৰ পিছত SDLAC আমাৰ DC ছাৰে কণ্ডাক্ট কৰিলে 16/9/23 ইয়াৰত এবং SDLACত এইটো পাছ হ'ল এবং কিছুমান দিন আগত 10/12/24 ডিউ টু এক্টিভ পাৰ্টিচিপেশ্যন আমাৰ অফ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ শ্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ গভৰ্ণমেণ্ট এপ্ৰুভেল আহিলে এবং তেখেতক আমি সেটেলমেণ্ট কৰিব পাৰিছোঁ। আমাৰ 35টো নাগা ফেমিলি আছিলে এবং 35 নাগা ফেমিলিৰ বিপৰীতে আমাৰ 16 প্ৰপ'জেল তেখেতক সেটেল কৰিছোঁ এণ্ড ইট ইজ 1 বিঘা 12 কাঠা তেখেতৰ নামত আমি সেটেল কৰিব পাৰিছোঁ। তো আমি অত্যন্ত খুশি এবং আমাৰ গভৰ্ণমেণ্ট অত্যন্ত খুশি যে আমি ইণ্ডিজিনিয়াছ পিপুলক এনেকৈ মাটি দিব পাৰিছোঁ, লেণ্ডলেছ ইণ্ডিজিনিয়াছ পিপুলক। এইটোৰ কাৰণে আমি আমাৰ CM ছাৰক এবং DC ছাৰক অত্যন্ত ধন্যবাদ জনাইছোঁ এবং নাগা যিটো ইউনিয়ন আছে তেখেতকো ধন্যবাদ জনাইছোঁ ফৰ কোঅপাৰেটিং উইথ আছ এণ্ড আই থিংক ইটস এন हिस्टोरिक मोमेंट इन हाइलाकांदीज टाउन हिस्ट्री। जी, हम लोग 1 जनवरी में ऑर्डर हुआ है असम सरकार से जो पट्टा देने के लिए, तो आज सचमुच ख़त्म हो गया काम। सबका नाम से डाक नंबर मिल गया। अभी सिर्फ पट्टा एनुअल पट्टा मिलना है, फिर ये परमानेंट हो गया है। तो असम सरकार को हम लोग बहुत बहुत बधाई देता हूँ कि वो लोग का जो CM सर ने जो उसका मुख से बोला है वो ठीक से हो गया। तो मैं आभारी हूँ बहुत बहुत। और लगभग 75 ईयर्स चल रहा है। 2026 को हम लोग सेलिब्रेशन करेंगे। इसी में हम लोग CM सर को भी बुलाएंगे, तो बड़ा करके हम लोग सेलिब्रेशन करेंगे कि 75 ईयर्स का रेसिडेंशियल का। कितने साल से ये 1953 से रह रहा हूँ। तो उसके कैलकुलेशन से अगर करें तो 2000 मैंने अगर भूल नहीं हुआ तो 26 में शायद 75 ईयर्स कंप्लीट हो जाएगा। तो इसमें हम लोग सभी नागरिक को बुलाएंगे कि हम लोग सभी के सहयोगिता से आज हम लोग का पत्ता मिला है। तो हम लोग भी अच्छी सिटीजनशिप कि जैसे हम लोग भी रहेंगे, सबके साथ मिलजुल के रहेंगे, ये आशा करता हूँ। बहुत बहुत खुशी है और क्या बोलेगा, खुशी से और कोई बात नहीं निकलता है। हिमंत बिश्व शर्मा जिंदाबाद। হাইলাকান্দিৰ পৰা সুৰজিৎ দে ৰিপৰ্ট, এনি ভাৰত 24।